খুৱাই দিয়ক অঁ লগ লাগি গৈছে এইটো কি পোৱালে বস্তু আঁতৰিহে যায় কেনেকৈ লগ লাগি যিমান জোৰছে পোৱা হা আচৰিত ন 1 2 3 go আরে সবাই হলে হাত করে বলে সবাই বাইরে 2 3 go ওহো আকৌ কি হলো 3 go কোনটা মাৰ আকৌ নুমা নাই নুমা অঁ Single bond, echo one from that. Indicate eta benzene structure, benzene B, eta benzene B. Here को down plus है, अगला लोग बड़े थोड़ा तो लोग। इनका हमार माइकल फ्लेयर है, eta है मतलब आंखों को, ये benzene। इसरो किन्हीं बेलेग দোকান বিজ্ঞানে আৱিষ্কাৰ কৰিছে আৰু এখন বেলেগ এখন জগতৰ সৃষ্টি হ'ল দোকান বিদ্যাৰ লগত য'ত বেঞ্জিনটো মূলটো ৰাখিলে গতিকে জৈৱ ৰসায়নৰ এইবিলাক আচলতে অৰ্গেনিক কেমিষ্ট্ৰি বুলি কোৱা হয় জৈৱ ৰসায়নৰ এখন নতুন জগত সৃষ্টি কৰিলে আৰু যি জগতৰ ওপৰত নিৰ্ভৰ কৰি বৰ্তমান নতুন খাদ্য উৎপাদন নতুন ঔষধ নতুন পদাৰ্থ ইলেক্ট্ৰনিক্স এই গোটেই আমাৰ পদাৰ্থৰ মহাসাগৰখন বেঞ্জিনৰ বিষয় তেওঁ মাত্ৰ আৱিষ্কাৰ কৰিলে আৰু এইখিনি গোটেইখিনি জৈৱ ৰসায়নত পৰে আৰু জৈৱ ৰসায়ন অলপমান কাম হয় নহয় কিবা ডাউট আছিলে সুধিব পাৰিম ডাউট আছিলে কিবা এইটো বেঞ্জিনে যেতিয়া ই 6টা কাৰ্বন লৈছিল না তো ই ডাবল বন ইউজ কৰিছে হা এইটো 3টা জায়গাত ই ডাবল বন ইউজ কৰিছে ই ডাবল বন ইউজ কিয় কৰিছিলে ইয়াৰ মাথা ডাবল বনৰ কল্পনাটো কি আহিলে এইটো ই সিঙ্গল বন কৰিলে ইয়াত আৰু এটা হাইড্ৰোজেন বা এক্সট্ৰাকে লগ লাগি গ'লে ই ডাবল বন কৰি বহুত দীঘলীয়া হ'ব বস্তুটো ষ্ট্ৰাকচাৰ আমি কিন্তু ষ্ট্ৰাকচাৰ কৰা নাই কাৰ্বনৰ ক্ষেত্ৰত আমি চোৱা নাই কাৰ্বন যিটো আমাৰ ইয়াত আছে কাৰ্বনৰ ক্ষেত্ৰত ধৰা কাৰ্বনৰ এটমিক নাম্বাৰ কিমান 6 কাৰ্বনৰ প্ৰথমটো তোমাৰ
ছটা নিউট্ৰন, ছটা প্ৰ'টন থাকিব। কমপ্লিট। তাৰপৰা ইয়াত দুটা নিউট্ৰন, ইয়াত তেনেকৈ 6 হ'বৰ কাৰণে 4টা হ'ব আৰু 4। গতিকে ইয়াৰ ভিতৰত এইকেইটা এই যে ডাবল বন দিব নোৱাৰে, এই অল্টাৰনেট ডাবল বন দিব পাৰে, মানে বিকল্পভাৱে থাকে এটা হেৰি। গতিকে এইটো বহুত তোমাৰ ৰাখিব লাগিব, ঠিক আছে। গতিকে সেইটো আমাৰ নতুন নতুন খাদ্যবস্তু উৎপাদন, ঔষধ উৎপাদন, বিভিন্ন টেকনিকেল বস্তু উৎপাদন চবতে নেনো টেকনিক আছে। এতিয়া নেনো বিজ্ঞান বুলি কোৱা হয়। আৰু নেনো বিজ্ঞানটো যে আমাৰ ইণ্ডাষ্ট্ৰিয়েল এজ যিটো শিল্প বিপ্লৱ, শিল্প বিপ্লৱৰ শেষৰ স্তৰ আৰু স্তৰ হেৰি হ'ব। গতিকে ইয়াৰ লগত জড়িত হৈছে আমাৰ মাইকেল ফেৰাডে বেনজিনৰ আৱিষ্কাৰ। গতিকে মাইকেল ফেৰাডে বেনজিনৰ আৱিষ্কাৰ কৰাৰ আগতে তেখেতৰ কিছু কথা ক'ব লাগিব। আমাৰ জীৱনীটো তেখেতৰ আমাৰ অতি গুৰুত্বপূৰ্ণ। মাইকেল ফেৰাডে এনে এজন বিজ্ঞানী যিজনে অতি সাধাৰণ অৱস্থা কৰে, শিক্ষা তেওঁ গ্ৰহণেই কৰা নাই, স্কুল তেওঁ পঢ়াই নাই। এজন মহান বিজ্ঞানী হ'ল, যাৰ লগত আমাৰ গোটেই প্ৰযুক্তি, বৰ্তমান প্ৰযুক্তি জড়িত হৈছে। তেখেতে যদি এই যে ইলেক্ট্ৰমেগনেটিক যিটো ইফেক্ট, বিদ্যুৎ চুম্বকীয় যিটো পৰিঘটনা, সেইটো আৱিষ্কাৰ নকৰা হ'লে আমি আজি এই ফেনখন নাপাওঁ, আজি আমি যন্ত্ৰপাতিবিলাক আমি নাপাওঁ। গতিকে তেখেতৰ অৱদান যথেষ্ট আছে আৰু সেই অৱদান আগবঢ়াইছে এজন বিজ্ঞানীয়ে, যিজনে স্কুলীয়া শিক্ষা তেওঁ গ্ৰহণেই কৰে।